নমস্কাৰ, আজি মই আপোনালোকলৈ খুব সোৱাদ লগা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। লগতে হেলথি হয়। আপোনালোকে ঘৰত কম বস্তুৰে কম সময়ত বনাব পাৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটোৰ কাৰণে কাপটোৰে একাপ চুজি লৈছোঁ আৰু একেটা কাপেৰে একাপ চাউলৰ গুড়ি লৈছোঁ। সমান সমান ল'ব দুইটা। ইয়াত মই সোৱাদ অনুযায়ী নিমখ দি দিম। 2 চামুচ পাউডাৰ গাখীৰ দি দিম। এইদৰে শুকান বস্তুখিনি এবাৰ এইদৰে মই মিলাই লওঁ। খুব টেষ্টি পিঠা। ঠাণ্ডা আহিছে, আপোনালোকে এতিয়া ঘৰত এইদৰে সকলোৱে পিঠা খাব। এইদৰে এবাৰ বনাই খাব। এই পিঠাটো বাৰে বাৰে ল'ৰা ছোৱালীও খাব, বাৰে বাৰে এই পিঠাটো বিচাৰিব। এইদৰে মই মিলাই ল'লোঁ। ইয়াত মই দি দিম 1 চামুচ ঘি। থাকিলে দি দিব, নাথাকিলে আপোনালোকে 1 চামুচ বা 2 চামুচ ৰিফাইন দি দিব। এয়া একেটা কাপেৰে একাপ দৈ। দৈখিনি অলপ ডাঠ দৈটো দিব, পানীখিনি নিদিব। এতিয়া এই শুকান বস্তুখিনি দৈৰ লগত এইদৰে মিলাই ল'ম। এইখিনি মই মিলাই ল'লোঁ। এতিয়া মই অলপ আঙুলিৰে চুব পৰা গৰম গাখীৰ লৈছোঁ। একাপ লৈছোঁ। প্ৰথমতে মই আধা দি লৈছোঁ। দি এইখিনি ভালদৰে মিলাই ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি ভালদৰে মিলাই ল'ব লাগিব। ইয়াত গোটেই গাখীৰ কাপে মই দি দিলোঁ। এয়া দেখিছেনে? এয়া মই ভালদৰে গাখীৰৰ সৈতে মিলাই ল'লোঁ। এতিয়া মই ইয়াতে 20 মিনিট সময় ৰেষ্ট দিব লাগিব। চুজি দিছোঁ। তাৰপিছত মই একেটা কাপেৰে একাপ গুড় লৈছোঁ। গুড়খিনি মিহিকৈ কাটি ল'ব। মই এইদৰে দি দিলোঁ। একাপ শুকান নাৰিকলৰ গুড়ি লৈছোঁ। এতিয়া এইখিনি ভাজি ল'ব লাগিব। চেনিখিনি গলিব লৈছে। দেখিছেনে? গেছৰ ফ্লেমটো আপোনালোকে মিডিয়ামত ৰখাই এইখিনি ভাজিব। ইয়াত মই সামান্য পৰিমাণৰ ইলাইচি গুড়ি দিছোঁ ফ্লেভাৰৰ কাৰণে। আপোনালোকে যদি ভাল পাই দিব, আৰু ভাল নাপালে নিদিলেও কথা নাই। এইখিনি বেছি ভাজিব নালাগে। ভালদৰে গুড়খিনি যেতিয়া গলি নাৰিকলৰ গুড়িৰ লগত মিহলি হ'ব, তেতিয়াই গেছ অফ কৰি দিব। নহ'লে বেছি ভাজি থাকিলে টান হৈ পৰিব। এইখিনি মোৰ হৈ গ'ল। এতিয়া নমাই ল'ম। মই নমাই ল'লোঁ। বহুত বেছি গৰম হৈ আছে। অলপ ঠাণ্ডা কৰি ল'ম। বেছিও ঠাণ্ডা নকৰিব, গৰমে গৰমে এইখিনি কৰিব লাগিব। মই এইদৰে লৰাই আছোঁ অলপ ঠাণ্ডা হোৱাৰ কাৰণে। অলপ ঠাণ্ডা হৈছে। এতিয়া মই এইদৰে লৈ লৈছোঁ। লৈ লাড্ডুৰ দৰে বনাই ল'ম। আপোনালোকে এইদৰে লাড্ডু খালেও খাব পাৰে। এইদৰে লৈ দেখিছেনে? লাড্ডু এটা এইদৰে লৈ লৈছোঁ কৰি। ইয়াত মই এপিচ এইদৰে কাজু দি দিছোঁ। এইদৰে ৰেডি কৰি ল'লোঁ। আৰু এটা দেখাই দিছোঁ। চেনি নাখালে আপোনালোকে ঘৰত কোনোবাই এইদৰে আপোনালোকে গুড়েৰে নাৰিকলৰ লাড়ু বনাই দিব পাৰিব। এয়া মই 2টা এইদৰে লাড়ু বনাই ল'লোঁ। এয়া মই 4টা লাড্ডু এইদৰে ৰেডি কৰি ল'লোঁ। ষ্টিলৰ বাতি লৈছোঁ। এয়া বাতিত বনাম। আপোনালোকৰ ওচৰত সকলোৰে ঘৰত থাকিবই। এইদৰে অলপ ঘি লগাই ল'ম, যাতে পিঠাকেইটা সোনকালে এৰ খাই আহে। ঘি থাকিলে ঘি ল'ব, আৰু নাথাকিলে আপোনালোকে ৰিফাইনো এইদৰে লগাই ল'ব পাৰিব। এইদৰে ঘি লগাই ল'লে পিঠাৰ গোন্ধটোৱে ভাল আহে। সেইকাৰণে ঘি দিলে বেছি ভাল হয়।
আপোনালোকে থাকিলে দিব, নাথাকিলে ৰিফাইন দিলেও হৈ যাব। এইদৰে লগাই ল'ব। এয়া মই বাতিকেইটা এইদৰে ৰেডি কৰি ল'লোঁ। এইপিনে মোৰ 20 মিনিট সময়ো হৈ গ'ল। এয়া চুজি ভালদৰে ফুলি আহিব, এইদৰে ফুলি আহিব। তেতিয়া আপোনালোকে এইদৰে 2 মিনিট সময় এইদৰে চামুচখনেৰে মই ফেটি আছোঁ। এয়া মই 2 মিনিট সময় ভালদৰে এইদৰে ফেটি ল'লোঁ। এতিয়া মই ইয়াতে দি দিম, আপোনালোকে ইচ্ছা কৰিলে ইয়াত নাৰিকলৰ গুড়িও দিব পাৰে, কিন্তু নাৰিকলৰ মই দি দিমেই। এয়া মই 2 পিঞ্চ জোখত বেকিং চৌডা দিছোঁ, বেকিং পাউডাৰ নহয়, বেকিং চৌডা দি দিছোঁ। ইয়াত মই এচামুচ জোখত গাখীৰ দি এইখিনি ভালদৰে মিলাই লওঁ। ঘৰত চেনি নোখোৱা মানুহ থাকিলে এইদৰে আপোনালোকে পিঠা বনাই দিব পাৰিব। এয়া ভালদৰে মিলাই ল'লোঁ। এতিয়া মই ৰেডি কৰি থৈ দিয়া বাতি ইয়াৰে পিঠাৰ মিশ্ৰণখিনি এইদৰে দি যাম। বেছি ভৰ্তিকৈ নিদিব। এয়া মই দুবাৰ এইদৰে দি দিছোঁ। এয়া দেখিছেনে? আৰু এটা লৈছোঁ, ইয়াতো মই এইদৰে দুবাৰে দিম। বাতিকেইটা অলপ এইদৰে টেপটেপাই দিব। এইদৰে মই ৰেডি কৰি ল'লোঁ। এতিয়া মই নাৰিকলৰ লাড্ডুকেইটা ইয়াতে দি দিম। খুব টেষ্টি। আপোনালোকে অলপ যত্ন কৰি এইদৰে বনালে ল'ৰা ছোৱালীয়ে খাই বহুত বেছি ভাল পাব। এয়া দেখিছেনে? এইদৰে মই দি দিলোঁ। এতিয়া মই ইয়াতে দি দিম এয়া খিচমিচ। আপোনালোকৰ ওচৰত থাকিলে দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই দি দিম, মোৰ ওচৰত আছিলে সেইকাৰণে। এয়া মই বাতিকেইটা এইদৰে মই চচপেন এটাত 1 গিলাচ পানী এইদৰে উতলাই লৈছোঁ, এখন কটন কাপোৰ এইদৰে পাৰি লৈছোঁ। এতিয়া মই বাতিকেইটা এইদৰে দি দিম। দেখিছেনে? এইদৰে দি দিছোঁ। ইয়াত মই আৰু এটা বাতি এইদৰে ৰেডি কৰি ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি 10-12 মিনিট সময় লাগিব, বেছি সময় নহয়। 10-12 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই। মোৰ 10 মিনিট সময় হৈ গ'ল, চাই লওঁ। এয়া দেখিছেনে? পিঠা ইমান ধুনীয়াকৈ ফুলি গৈছে। এতিয়া মই নমাই লওঁ। মই পিঠা নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম, ঠাণ্ডা হ'লে মই আপোনালোকক উলিয়াই দেখাম। ইয়াত মই 2 চামুচৰ বেছি দিছিলোঁ, সেইকাৰণে নাৰিকলৰ লাডুটো ভিতৰতে সোমাই থাকিলে। অলপ ঠাণ্ডা হৈছে। এতিয়া মই বাতিটো লৈছোঁ, এইদৰে ছাইডকেইটা ঠাণ্ডা হ'লে এৰ খাই আহে। এইদৰে লৈ ল'ব। লৈ এয়া দেখিছে ইমান ধুনীয়া হৈছে। এয়া মই নমাই ল'লোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হয়, চফ্ট। আপোনালোকে এইদৰে বনাই ল'ৰা ছোৱালীৰ টিফিনতো দিব পাৰিব। এইদৰে বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ।